নমস্কাৰ ইউটিউবৰ সকলো বন্ধু বান্ধৱীলৈ। আজি শাওণৰ মাহৰ সোমবাৰ, সকলোৱে নিৰামিষে খাই বেছি লাগে। আমিও নিৰামিষে খাওঁ, সেইকাৰণে কিনো বনাম ভাবিলোঁ। অমিতা আছে, অমিতাৰে স্পেচিয়েলি চব্জি এখন বনাম বুলি ভাবিছোঁ। আহকচোন কেনেকৈ বনাম অকণমান দেখাম আপোনালোকক। এয়া অমিতা সৰু সৰুকৈ কাটি লৈছোঁ। প্ৰথমতে অমিতাখিনি অকণমান বইল কৰি ল'ম। খুব টেষ্টি হয় এই অমিতাৰ চব্জিখন। এয়া অকণমান নিমখ দিছোঁ। অলপ বইল কৰি ল'ম অমিতাখিনি। এয়া কেৰাহীত তেল দিলোঁ। অকণমান গোটা জিৰা দিছোঁ, কেঁচা জলকীয়া দিছোঁ, পিঁয়াজ দিছোঁ। অকণমান গল্ডেন ব্ৰাউন কৰি ভাজি ল'ম। এয়া আদা নহৰুৰ পেষ্ট দিছোঁ। এয়া জিৰা গুড়ি দিলোঁ, ধনিয়াৰ গুড়ি দিলোঁ। অকণমান ৰেড চিলি পাউডাৰ দিছোঁ, হালধিৰ গুড়ি দিছোঁ। এয়া গৰম মছলা 1 চামুচ দিছোঁ। এয়া মই 2টা বিলাহী পেষ্ট বনাই লৈছোঁ, ইয়াতে অলপ ভাজি ল'ম। এয়া অমিতা বইল হৈ গৈছে। এয়া গুড় 1 চামুচ দিছোঁ। বিলাহীয়ে নিজে তেল এৰি দিবলৈ ভাজিব লাগিব। অকণমান ভালকৈ ভাজিব লাগে, নহ'লে কেঁচা বিলাহীৰ গোন্ধটো আহি যায়, ভাল নালাগে খাই। এয়া অমিতা, বইল অমিতা দি দিছোঁ ইয়াতে। এতিয়া বইল অমিতাখিনি ভালদৰে ভাজি ল'ব লাগিব। এয়া নিমখ দিলোঁ। নিৰামিষৰ দিনাখন অকণমান কিবা স্পেচিয়েলি স্পাইচি খাবৰ মন যায়, নহয়নে বাৰু? সেইকাৰণে এইবিলাক চব্জি বনাই খায়ো ভাল লাগে ভাতকেইটা। আৰু এই চব্জিখন ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰিব। ৰুটিৰ লগত খায়ো ভাল লাগে এই অমিতাৰ চব্জিখন। আপোনালোকৰ মোৰ ভিডিঅ'বিলাক চাই যদি ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব কেনেকুৱা হৈছে ভিডিঅ'টো। এয়া পানী দিলোঁ মই। এয়া অকণমান চেৱৈ দিছোঁ। একদম নতুন পদ্ধতিত বনাইছোঁ এই অমিতাৰ চব্জিখন। আপোনালোকে বনাই খাব, কেনেকুৱা লাগে কমেণ্টত জনাব। এয়া কস্তুৰী মেথি অকণমান দিছোঁ। এয়া কেঁচা পিঁয়াজৰ ঠাৰি সৰু সৰুকৈ কাটি লৈছোঁ, অকণমান দি দিছোঁ। গোন্ধটো ভাল আহে, সেইকাৰণে অকণমান ওপৰত দিছোঁ। চব্জি ৰেডি হৈ গ'ল অমিতাৰ। এয়া অমিতাৰ চব্জি। এয়া ৰুটিৰ লগতো খাব পাৰিব, ভাতৰ লগতো খাব পাৰিব, কোনো অসুবিধা নাই, 2টাৰ লগতে খাব পাৰি।
আজিলৈ আহিছোঁ দেই, বাই বাই, নমস্কাৰ।